প্ৰিয়ংকা যেহেতু যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখনকৈ চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ কিন্তু এটা অতি চিন্তাৰ বিষয় যে চালকৰ আসনত যিগৰাকী আছিল তেওঁ দশম শ্ৰেণীৰ ছাত্ৰ আছিল তেওঁ হয়তো লাইসেন্স নাই তাৰ পাছতো এনেধৰণে বাহন তেওঁ উলিয়াই লৈ আহিছিল তাৰ পাছতে এই দুৰ্ঘটনা সংঘটিত হয় হুৰাৰ বটল উদ্ধাৰ কৰা হৈছে আৰু কি তথ্য লাভ কৰা হৈছে আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত আৰু কি তথ্য লাভ কৰিছে প্ৰিয়ংকা পাৰ্থ যি সময়ত ৰাজ্য চৰকাৰ কঠোৰ হৈছে আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে দুৰ্ঘটনা ৰোধ কৰিব লাগে আৰু চাৰিওফালে তালাচী চলিছে ঠিক তেনে সময়তে কিন্তু দুজন নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰই এনেদৰে এখন চাৰিচকীয়া বাহন লৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে ডিপিএছৰ দৰে এখন আগশাৰী বিদ্যালয়ৰ সন্মুখত তেওঁলোক উপস্থিত হ'লগৈ তেওঁলোক দুয়োজন যিহেতু ডিপিএছৰে ছাত্ৰ কালিৰ দিনটোত দিনদুৰা কাৰ্যসূচীৰে ডিপিএছত ডিজনী কাৰ্নিভেল অনুষ্ঠিত হৈছিল আৰু সেই অনুষ্ঠান উপভোগ কৰিবলৈ আন একাংশ ছাত্ৰ অভিভাৱকৰ লগতে এই দুইজন ছাত্ৰ উপস্থিত হৈছিল আৰু তাৰ পাছতে নিশালৈ এই ঘটনাটো সংঘটিত হয় দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু এই যিখন বাহন এই দুইজন ছাত্ৰই লৈ গৈছিল সেই ছাত্ৰ দুজনে তীব্ৰ বেগে আচলতে গৈছিল বুলিও প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে তীব্ৰ বেগে গৈ আন এখন বাহনত তেওঁলোকে খুন্দা মাৰিছিল ফলত সেইখন বাহনত পিতৃ মাতৃৰ সৈতে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল সেই ছাত্ৰীগৰাকী যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বৰ্তমান সেই ছাত্ৰীগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু চিকিৎসকে জনোৱা মতে গুৰুতৰভাৱে আঘাত পাই আছে সেই ছাত্ৰীগৰাকীয়ে কিন্তু প্ৰশ্ন হয় যে অভিভাৱকে কেনেদৰে এই এজন নৱম শ্ৰেণীৰ ছাত্ৰক ঘৰৰ পৰা বাহনখন আনিবলৈ দিলে নৱম শ্ৰেণীৰ ছাত্ৰজনে ঘৰৰ পৰা বাহনখন নি তেওঁ এজন বন্ধু দশম শ্ৰেণীৰ এজন বন্ধুৱে দুইজনে গাড়ীৰ ভিতৰতে আচলতে খুৰা হয়তো তেওঁলোকে সেৱন কৰিছিল যিহেতু যিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে সেই বাহনখনৰ পৰা আৰক্ষীয়ে খুৰাৰ বটল উদ্ধাৰ কৰিছে এইটো আটাইতকৈ চিন্তনীয় বিষয় ডিপিএছৰ দৰে এখন আগশাৰীৰ বিদ্যালয়ৰ ছাত্ৰয়ে অনুশাসন ভংগ কৰি এনেদৰে আচলতে ৰাজপথত বাহন চলাই আৰু ইয়াৰ উপৰিও খুৰাৰ বটল তেওঁলোকৰ বাহনৰ পৰা উদ্ধাৰ হৈছে সেইটো এতিয়া চিন্তনীয় বিষয়ে সচেতন মহল চিন্তিত হৈছে আৰু কালি যিটো ডিজনী কাৰ্নিভেল অনুষ্ঠান অনুষ্ঠিত হৈছিল বিদ্যালয়খনত তেওঁলোকে কাৰা নিৰ্দেশ দিছিল যে প্ৰতিগৰাকী অভিভাৱক তালৈ যাব লাগে আৰু তাত কোনো ধৰণৰ পাৰ্কিঙৰ সুবিধা নাছিল যথেষ্ট যান জঁটৰ সৃষ্টি হৈছিল কেইবা ঘণ্টা ধৰি আচলতে যাত্ৰীসকল ৰাজপথতে আবদ্ধ হৈ আছিল আৰু নিশালৈ এনেধৰণৰ ঘটনাৰ খবৰ আহিছে আৰু বৰ্তমান সময়ত আৰক্ষীয়ে আচলতে নৱম শ্ৰেণীৰ যিগৰাকী ছাত্ৰ তেওঁক সোধা পোছাৰ বাবে আটক কৰিছে তেখেতৰ মাতৃৰ নামত যিহেতু বাহনখন আছিল সেই মাতৃগৰাকীকো আচলতে পুলিবৰ আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে আৰু কিন্তু বৰ্তমানলৈকে যিজন চালকৰ আসনত আছিল দশম শ্ৰেণীৰ ছাত্ৰ সেই ছাত্ৰজন বৰ্তমানেও কিন্তু পলাতক হৈ আছে পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো প্ৰিয়ংকা সেনাপতি সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত